নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ বহুত দিনৰ মূৰত এটা ভিডিঅ লৈ আহিছো আৰু ভিডিঅটো কি হোৱাৰ পৰা আপোনালোকে থাম্বনেলখন চাই গম পাইছে যে আজি ভিডিঅটো গম পাইছে যে এডভান্টেজ আসাম হৈ আছে অসমত আৰু এডভান্টেজ আসাম নো কি আসলতে আৰু যোৱাকালি হৈ যোৱা কিছুমান জুমুৰি বিনন্দিনীৰ যি কিছুমান দৃশ্য মই সংগ্ৰহ কৰিছো আৰু সেই ভিডিঅ অকমান দেখাব বিচাৰিছো আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেত আহি উপস্থিত হৈছিলে আৰু অসমৰ ঝুমুৰ নৃত্যই গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল যোৱাকালি আৰু সেই ভিডিঅ' কিছুমান মই দেখুৱাব বিচাৰিছো আৰু তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেনো কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু এই এডভান্টেজ আসামনো কি হয় মই অকমান কথা ক'ব বিচাৰিছো আপোনালোকক গতিকে বেছি দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ অসম দেশৰ দৰে নেপাওঁ ইমান ৰখাল মাটি আপোনালোকক জনাই আছো যে এডভান্টেজ আসামনো আসলতে কি হয় মই কৈ আছো কিন্তু তাৰ আগতে যোৱাকালি হৈ যোৱা অনুষ্ঠানৰ কিছুমান ভিডিঅ' মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো আসলতে কেনেকুৱা ধৰণৰ অসমৰ যিবিলাক চাহ জনগোষ্ঠীয় যিবিলাক লোক আছে তো তেখেতলোকে গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে আৰু প্ৰায় ৮০০০ নাচনী বা ৮০০০ যুৱক যুৱতীৰ এটা দল আহি সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈছিল আৰু আজি ৪-৫ দিন ধৰি তাত তেওঁলোকে প্ৰেক্টিছ কৰিছে আৰু যথেষ্টখিনি তেওঁলোকৰো হয়তো কষ্ট হৈছে তেনেধৰণে যোৱাকালি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি তেখেতলোকক শুভেচ্ছা জনাইছে আৰু গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড মানে আমাৰ অসমৰ চাহ জনগোষ্ঠীয় যি লোক আছে তেওঁলোকক এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ এক প্ৰয়াস কৰিছে গতিকে তাৰে ভিডিঅ' কিছুমান মই দেখুৱাই ল'ব বিচাৰিছো তাৰ পিছত আপোনালোকক কৈ আছো যে এই এডভান্টেজ আসাম আসলতে কি হয় আৰু ৰাষ্ট্ৰীয় সংগীত আৰু অসম সংগীতৰ দ্বাৰা আৰম্ভণি কৰা হৈছিল সেই বিশেষ অনুষ্ঠানটি जनगण मन अधिनायक जय हे भारत भाग्य विधाता जय 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 हे ओ मोरा पुनार दे ओ मुर्शी कुनी दे साइला तुमार मुखानी एबार ধন্যবাদ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম চৰকাৰৰ আৰু অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সন্মানীয় মন্ত্ৰী ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰ ডাঙৰীয়া ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডক্টৰ মানিক সাহা ডাঙৰীয়া ভাৰত চৰকাৰৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া কৃপানাথ মালা ডাঙৰীয়া উপস্থিত অসমৰ বিভিন্ন চাহ বাগিচা আৰু বস্তি অঞ্চলৰ পৰা অহা সন্মানীয় ৰাইজ উপস্থিত সুধীবৃন্দ আই মাতৃসকল আৰু ঝুমুৰ নৃত্যত অংশ ল'বলৈ অহা কলা কুশলী আৰু শিল্পীসকল মই সকলোকে এই মহা মঞ্চলৈ आदरणि जनाइसु आज हमारे लिए सौभाग्य की बात है कि तीसरी बार भारत की प्रधानमंत्री की जिम्मेदारी लेने का बाद माननीय प्रधानमंत्री नरेंद्र मोदी जी पहला बार आसाम भूमि में आए हैं। मैं आसाम की जनता की ओर से प्रधानमंत्री जी को हार्दिक स्वागत करता हूं। प्रधानमंत्री जी आसामिया भाषा অসমীয়া ভাষা आमार भाषा जननी चिर सेनेही मोर भाषा जननी অসমীয়া भाषा को आपने
क्लासिकल लैंग्वेज का स्वीकृति देने का काम किया। माननीय प्रधानमंत्री जी, हमारे भाषा को क्लासिकल भाषा का मर्यादा सरायदेव मैदान को यूनेस्को द्वारा दिया गया स्वीकृति ने आसाम को गर्वित किया है और इसीलिए मैं सारा आसाम वासियों का ओर से आपको बहुत बहुत धन्यवाद करना चाहूंगा। प्रधानमंत्री जी को आप लोग दोबारा एक बार अभिनंदन कीजिए पूरा हाथ ताली से। क्लासिक অসমৰ জাতীয় জীৱনৰ ইতিহাসত আজি এক অমিত উজ্জ্বল দিন। প্ৰায় 200 বছৰ পূৰ্বে জীৱিকাৰ তাগিদাত বিহাৰ, বংগ, উৰিষ্যা, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এছাম উদ্যমী কৰ্মঠ ভাৰতীয়ৰ পবিত্ৰ অসম ভূমিলৈ আগমন হৈছিল। এইসকল লোকে অসমলৈ আহি অসমকে নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি সময়ৰ সোঁতত হাড়ে হিমজুৱে অসমীয়া হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ প্ৰসাৰত তেওঁলোকে মূল ভূমিকা লৈ 200 বছৰ আগতেই অসমত ঔদ্যোগিকৰণৰ এক বিশাল ভেটি নিৰ্মাণ কৰিলে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অমূল্য অৱদান আগবঢ়াই কলা সংস্কৃতি ৰীতি নীতিৰে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া জাতিক সমৃদ্ধ কৰিলে। কালক্ৰমত তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসী হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ 200 বছৰীয়া গৌৰৱময় ইতিহাসৰ সোঁৱৰণ আৰু জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তাৰ আন্তৰিক প্ৰয়াস হিচাপে আজি আমি এই পবিত্ৰ স্থানত 8,800ৰ অধিক যুৱক যুৱতীৰ দ্বাৰা অসমৰ চাহ জনগোষ্ঠী লোকৰ হৃদয়ৰ স্পন্দন জুমুৰক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছো। भारत माता की, भारत माता की। असम के गवर्नर दुबई के हमार जोहार। मोर भाई बहन सब तहने केर की खबर अपना लोग अटाई के मोर आंतरिक उलोक जोनाइसु আজি ইয়াত উপস্থিত হৈ মই বৰ আনন্দিত হৈছো। भाइयों बहनों, आज असम में यहां एक अद्भुत माहौल है। पूरे हिंदुस्तान में आज आपके इस नृत्य की वाहवाही होने वाली है। सारे टीवी चैनल वाले इंतजार कर रहे हैं कब शुरू होता है। आज पूरा देश और दुनिया इस भव्य नृत्य को देखने वाला है। सुंदर जुमोइर प्रदर्शन कोरार खातिर सोबाई के हामी धन्यवाद जाना चाहिए। आइए अब आनंद लेते हैं झुमोई नृत्य का, जिसे प्रस्तुत करेंगे 8,000 से अधिक कलाकार। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে অতিকৈ বিনন্দীয়া ঝুমুৰ নৃত্য।
আখৰা বন্দনা কৰি সৰস্বতী মাই গবলি আখৰা বন্দনা কৰি সৰস্বতী মাই গবলি আখৰা বন্দনা সদনাৰী মনমে জুমৰি লাগল ভাই আখৰা বন্দনা সদনাৰী মনমে জুমৰি লাগল ভাই বহু বেটি को सोबेले लाई तेरी मलने झूमर लागल भाई बहु बेटी को सोबेले लाई तेरी मलने झूमर लागल भाई ভারতেরই পূর্ব প্রান্তে সোনাকের আসাম দেশে হো ভারতেরই পূর্ব প্রান্তে ঘরে কে উঠি ঘরে কে বসি নানা রঙের খেলা করি বংশী বাজায় কথা চলো করি ঘনেকে উঠি ঘনেকে বসি নানা রঙের খেলা করি বংশী বাজায় কত চলো 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 করি আৰু ঝুমুৰ নৃত্যৰ লগে লগে এটা লেজাৰ শ্ব' আয়োজন কৰা হৈছিলে আৰু লেজাৰ শ্ব' কেনেকুৱা মই অকণমান দেখুৱাব বিচাৰিছোঁ আপোনালোকক আহক আমি এই লেজাৰ শ্ব'টো উপভোগ কৰি দিম देवियों और सज्जनों, इसी के साथ आप सभी का आभार प्रकट करते हुए हम इस ऐतिहासिक समारोह का समापन करते हैं आतिशबाजी के साथ। धन्यवाद। शुभ रात्रि। চালে আপোনালোকে সুন্দৰ এক দৃশ্য দেখুৱালো আপোনালোকক যিমানখিনি পাৰো আসলতে আৰু এতিয়া মই ক'ব বিচাৰিছে এই এডভান্টেজ আসামনো আসলতে কি হয় বেছি দীঘলীয়া নকৰো কাৰণ ভিডিওটো অলৰেডি বহুত দীঘলীয়া হৈ গৈছে কিন্তু মই যিখিনি পাৰো অকমান আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি সবিশেষ জানিব বিচাৰে তেতিয়া হলে আপোনালোকে গুৱাহাটী আহিব গুৱাহাটী খানাপাৰাত হৈ আছে সেই বিশেষ অনুষ্ঠানটি এডভান্টেজ আসাম আসলতে কি হয় মই অকমান আপোনালোকক জনাই দিব বিচাৰিছো So, এই এডভান্টেজ আসাম আসলতে বাহিৰত আগতে আমি যদি লক্ষ্য কৰো কেদিনমান আগতে আমি যদি চাও যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কিছুমান আমাৰ ওচৰৰ যিবিলাক বহিৰাগত দেশ আছে তাত গৈছে থাইল্যান্ড গৈছে তেনেকুৱা ধৰণৰ কিছুমান কোৰিয়া বা তেনেকুৱা ধৰণৰ কিছুমান ঠাইত গৈছে আৰু তেখেত লোকৰ যিবিলাক ডাঙৰ ডাঙৰ ইনভেস্টাৰ আছে ডাঙৰ ডাঙৰ বিজনেসমেন আছে তো তেওঁলোকক আমাৰ অসমত ইনভাইট কৰিছে আৰু ইনভাইট কৰাৰ পিছত যে অসমৰ যিবিলাক কলা আছে বা অসমৰ যিবিলাক মানে কি হয় যেতিয়া অসমত কিছুমান জব ওলাই সেই জব বিলাকৰ কাৰণে কি হয় যদি 2000 জব ওলাই 50000 মানুহে এপ্লাই কৰে তো ভাবক অসমত কেনেকুৱা ধৰণৰ কিমান সংখ্যক নিবনুৱা আছে গতিকে এই ইয়াৰে কিছু সংখ্যক যদি আমাৰ বাহিৰলৈ পঠাব পাৰি তাৰে বিষয়ে কিছুমান আলোচনা হ'ব আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ বিজনেসমেন এটা অসমৰ বাগছ আৰু আপোনালোকে এটা কথা জানেনে যে অসমত বাগছ যথেষ্টখিনি প্ৰায় 66% বাগছ আমাৰ অসমত আছে আৰু এই বাগছক লৈ কেনে
কেনেকুৱা ধৰণৰ বিজনেছ চলাব পাৰি তাৰে ওপৰত আচলতে ডিছকাশ্যন কিছুমান হ'ব আৰু বহুত বাহিৰা ৰাজ্য থাইলেণ্ড হওক বা কোৰিয়া হওক ডুবাই হওক তো তেওঁ সেই ঠাইবিলাকৰ পৰা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল যিবিলাক আছে তো ইণ্ডাষ্ট্ৰিৰ পৰা মানুহ আহিব অসমত আৰু সেই মানুহবোৰক নিমন্ত্ৰণ দিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে অসমত আহি কেনে চাহ তহতে আচলতে আমাৰ অসমত কি আছে তো সেইবিলাক চাই তাৰ ওপৰত যাতে কিবা এটা বিজনেছ কৰিব পাৰি নেকি তেনেকুৱা ধৰণৰ কিছুমান বিজনেছ হাতত লৈছে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে গতিকে সেই ক্ষেত্ৰত অসম এডভান্টেজ যি হ'বলৈ গৈ আছে আপোনালোকে সবিশেষ জানিবলৈ আপোনালোকে গুৱাহাটী খানাপাৰাত হ'ব সেই অনুষ্ঠান যোৱা ফেব্ৰুৱাৰী 26 তাৰিখৰ পৰা হৈ আছে আচলতে আৰু আপোনালোকে আহি তাত সবিশেষ জানি ল'ব পাৰে কি হয় বা কেনেকুৱা ধৰণৰ কিছুমান কাম হয় আমি গম পাওঁ যে অসমত আচলতে বহুতো নাৰ্ছিঙৰ কোৰ্চ কৰি আছে বহু ছোৱালী নাৰ্ছিং কৰি আছে হয়তো অসমত ইমানখিনি পোষ্ট নাই তো তাৰে কিছু সংখ্যক যদি মানে আমাৰ বাহিৰা দেশত যদি পঠাব পাৰি তো তেনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত লোৱা হৈছে এই এডভান্টেজ অসমত আৰু বা বহুত ল'ৰা ছোৱালী এতিয়া ITI কৰি আছে ইলেক্ট্ৰিচিয়ান শিকি আছে তো সেইবিলাক যদি অসমৰ বাহিৰত আচলতে লৈ যাব পাৰি বা বাহিৰৰ পৰা কিছুমান যদি বস্তু যদি আমি চাব বিচাৰো যে বাহিৰৰ যিবিলাক বস্তু এতিয়া অসমত হ'বলৈ গৈ আছে বাহিৰৰ কিছুমান ইণ্ডাষ্ট্ৰি বৰ্তমান অসমলৈ আহিছে আৰু আমি এটা বস্তু যদি চাওঁ যে অসমৰ পৰা আচলতে যিবিলাক বাহিৰত আমাৰ চীন আমাৰ অসমৰ ওচৰৰ ৰাস্তা দি গ'লে আমি চীনতো যাব পাৰো কিন্তু যদি মুম্বাই দিল্লী হেতু সাইডৰ পৰা যদি আমি চাব যাওঁ কিন্তু চীন বহুতখিনি দূৰ হৈ যায় গতিকে সেই কাৰণে অসমখন এটা কেন্দ্ৰবিন্দু হৈ পৰিছে আমাৰ অসমখন আৰু অসমৰ পৰা সব ঠাইলৈ আচলতে যাব কাৰণে অকমান সহজ হয় আপোনালোকে যদি এবাৰ মেপখনত চাই আপোনালোকে গম পাব তো সেই বিষয়ে আলোচনা কৰিব যিবিলাক ডাঙৰ কোম্পানী যিবিলাক ইনভেস্টাৰ আছে সেই ইনভেস্টাৰ সকল আহিব আৰু গোটেইখিনি চাব আলোচনা কৰিব তেনেকুৱা ধৰণৰ বিজনেছ আচলতে কেনেকৈ ডেভেলপ কৰিব পাৰি তাৰে ওপৰত কিছুমান আলোচনা কৰা হ'ব এই এডভান্টেজ অসমত একদম চমুকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিলো আৰু আজি ভিডিওটো বেছি দীঘলীয়া নকৰো অলৰেডি বহুত দীঘল হৈ গৈছে আৰু বেছি দীঘল নকৰো ভিডিওটো এইখিনিতে শেষ কৰিব বিচাৰিছো আৰু যদি আপোনালোকে বিশেষ কিছুমান তথ্য জানিব বিচাৰে তেতিয়াহলে আহিব পাৰে গুৱাহাটী খানাপাৰাত হৈ থকা এডভান্টেজ অসমৰ সেই বিশেষ মিটিংখনলৈ কিন্তু তাত আহাৰ লগে কিছুমান পাছ লাগিব পাছ বনাব লাগিব আপোনালোকে কেনেকৈ বনাব সেইটো যদি মই পাৰো নেক্সট ভিডিওত মই বনাই দিম আপোনালোকে তাত আহি সবিশেষ তথ্য ল'ব পাৰে আৰু আজি ভিডিওটো মই ইমানতে শেষ কৰিব বিচাৰিছো যদিহে ভিডিওটো চাই ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংকস ফৰ ওয়াচিং বাই